আমার যিখিনি ফর্ম ফিল আপ আমার প্রধান শিক্ষক মহোদয় মানে মোক দায়িত্বটা দিছিল যে 2022 চনৰ আগৰখিনি 23-24খন 300 টকা কৰি লোৱা হৈছে। বাকী কেইজনমান অলপ কেইজন আছিল এইকাৰণে সিহঁতৰ 1300-1400 টকা কৰি লৈছে। লৈ মানে মই লগে লগে হেডমাষ্টাৰজনক বুজাই দিছোঁ। এই পইচাখিনি মানে দুই আগতে টকাখিনি ঘূৰি দিয়া হৈছে। পইচাখিনি লৈছিল কিবা ভুলক্ৰমে ৰাইজৰ মানে কিবা হ'ল ফৰ্ম ফিল আপৰ কৰাৰ কাৰণে লৈছিল। মেট্ৰিকৰ SSLC এক্সামিনেশ্যনৰ আমাৰ প্ৰধান শিক্ষক মহোদয় আমাৰ ল'ব দিছিল। তাৰ আদেশ মৰ্মে মই লৈ তাৰ পইচাটো লগে লগে তাকে দি না 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 মই সি মানে কৈছে। তাৰপিছত মোক যোৱাৰ কাৰণে মই লগে লগে ফৰ্ম ফিল আপ কৰিছোঁ আৰু লগে লগে আমি প্ৰধান শিক্ষক বুজাই দিছোঁ। ইয়াতে আছে মোৰ লগত না না কোনো মোৰ খালে আমাৰ স্কুলখিনি যিখিনি আছে মই বাকীখিনি নাজানো। এইখিনিহে মই লৈছোঁ আমাৰখিনি 300 টকা লৈ তারপর লগে লগে বুঝাই দিছে প্রধান শিক্ষক না সেইটো মই নাই। প্রধান শিক্ষক মহোদয় যিখিনি অর্ডার দিছে এইখিনি মই কাম কৰিছোঁ। মনোৱাৰ হোসেন শেখ মোক ল'ব কৈছে। এই 300 টকা কৈছে।